নমস্কাৰ, মই শত্ৰুঘ্ন মুখীয়া ফ্ৰম নৰ্থ ইষ্ট ফিজিকেল একাডেমি। নৰ্থ ইষ্ট ফিজিকেল একাডেমিৰ তৰফৰ পৰা মই সকলোকে শুভেচ্ছা দিছোঁ। যিসকল লোক ইতিমধ্যে SSC GDৰ ফিজিকেলত পাছ কৰিছে তেওঁলোকক মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা, বহুত মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। তোমালোকে ইমান এটা ডাঙৰ পৰ্যায় আহি পাইছাহি। এতিয়া কথা হ'ল কি, বহুতৰ মনতে প্ৰশ্ন হৈছে আৰু বহুতেই হয়তো নেটত চাৰ্চ কৰি চাইছে যে নৰ্থ ইষ্ট ফিজিকেল একাডেমি ফেচবুক পেজতে হওক বা ইউটিউবতে হওক, কিন্তু তেওঁলোকে বিচাৰি পোৱা নাই। আচল কথাটো এইটো যে মই প্ৰায় 4 বছৰমানৰ প্ৰচেষ্টাত বৰ্তমানলৈকে সাজি উলিয়াবলৈ সক্ষম হোৱা নাই নৰ্থ ইষ্ট ফিজিকেল একাডেমিখন। কিন্তু কথা হ'ল কি, এতিয়া নৰ্থ ইষ্ট ফিজিকেল একাডেমিখন ৰিচেণ্টলি আৰু 1-1.5 মাহৰ ভিতৰত নৱেম্বৰ 2025 1 নৱেম্বৰ মানত মই সাজি উলিয়াবলৈ সম্পূৰ্ণৰূপে সক্ষম হ'ম বুলি মই এটা বিশ্বাস, আৰু সেই অনুপাতে জোৰা গতিত কাম চলি আছে। আৰু যিদিনাখন এই একাডেমিখনৰ অপেনিং হ'ব সেইদিনাখন আমাৰ অসমবাসীৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো লোকসকলে গম পাই যাব যে আচলতে ফ্ৰড নে সঁচা। ফ্ৰড বুলি মই এইটো কাৰণে কৈছোঁ যিহেতু বিভিন্ন ইউটিউব চেনেলে ইতিমধ্যে এইখন একাডেমিৰ বিষয়ে ফ্ৰড বুলি কৈ আছে। বৰ হাস্যকৰ কথা। মই এইটোৱে তেওঁক ক'ব বিচাৰিছোঁ যে যিদিনাখন এই নৰ্থ ইষ্ট ফিজিকেল একাডেমিখনৰ উন্মোচন হ'ব সেইদিনাখন তেওঁ ক'ত থাকিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা মই আপোনালোকক কওঁ যে ফ্ৰড বুলি কৈ থকা যিজন লোক, সেই লোকজন প্ৰায় আজিৰ পৰা 3-4 বছৰ আগত চাকৰিত জইন কৰিছে। মই 2015 চনত, অৰ্থাৎ 10 বছৰ, এতিয়া 11 বছৰ চলি আছে। তেওঁ মোৰেই শিষ্য, বাকী মই একো নকওঁ। তেওঁ যদি ভিডিঅ'টো চাই নিশ্চয় গম পাব তেওঁ মোৰেই শিষ্য। তেওঁ প্ৰথমতে ষ্টাৰ্টিঙত মোৰ পৰাই দিহা পৰামৰ্শ লৈ গৈছিল, তাৰপিছত চাকৰিত সোমাইছিল। বাৰু এইখিনি পিছত বহুত সময় আছে আপোনালোকক জনাম, বা যি কি নহওক এতিয়া মূল কথালৈ আহোঁ। এতিয়া কথা হ'ল কি, নৰ্থ ইষ্ট ফিজিকেল একাডেমিখন আপোনালোকে তেতিয়াহে ফেচবুক পেজ বা ইউটিউবত পাব যিদিনাখন আমি সেই একাডেমিখনৰ উন্মোচন কৰিম। কাৰণ একাডেমি এখন যেতিয়া উন্মোচন কৰা হয় বা যিকোনো ইনষ্টিটিউট এটা খোলা হয়, তেতিয়া তাত কিছুমান আইন সংক্ৰান্তীয় বহুত কিছুমান কথা থাকে। সেই কামবোৰ আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা নাই, কিছু আধৰুৱা হৈ আছে। লাইচেঞ্চ, ৰেজিষ্ট্ৰেশ্যন, অন্যান্য কিছুমান কাম আছে যিবিলাক বস্তু বৰ্তমানলৈকে হোৱা নাই, আণ্ডাৰ প্ৰচেছিঙত আছে। এতিয়া কথা হ'ল কি, আমাৰ একাডেমিখনে বৰ্তমান সময়ত SSC GDৰ যিখিনি কেণ্ডিডেট, যিখিনি অলৰেডি ফিজিকেল পাছ কৰি আছে, তেওঁলোকক এটা মই সৰুকৈ প্ৰি মেডিকেলৰ ব্যৱস্থা কৰিছোঁ, আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ, কোনো ধৰণৰ পইচা পাতি নিদিয়াকৈ। বহুত মানুহে ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিছে, প্ৰায় 250-300 মান ল'ৰা ছোৱালীয়ে ইতিমধ্যে যোগাযোগ কৰিছে। মই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ বিশেষকৈ তেওঁলোকৰ কাৰণে। তেওঁলোকে এতিয়া বিভিন্ন ইউটিউব চেনেলত চাই পেলাই হয়তো এই বস্তুটো ফ্ৰড বুলি ভাবিব পাৰে। আচলতে এনেকুৱা কোনো ফ্ৰড নহয়, এইটো এটা জেনুইন হয়। আৰু আপোনালোকে নিশ্চয় গম পাব আহি থকা সময়খিনিত, অৰ্থাৎ আৰু 1-1.5 মাহৰ পিছতে আপোনালোকে গম পাই যাব যে একাডেমিখন কোনো ধৰণৰ ফ্ৰড নহয়, অৰ্থাৎ এইখন হ'বলৈ গৈ থকা এখন নৰ্থ ইষ্টৰ ভিতৰতে সৰ্ববৃহৎ ফিজিকেল একাডেমি। আহি থকা দিনবিলাকত মই আপোনালোকক জনাম যে এই ফিজিকেল একাডেমিখনত কেনেকুৱা ধৰণৰ সুবিধা থাকিব বা আপোনালোকে কেনেধৰণৰ সুবিধা পাব, এইখিনি বস্তু গোটেই আপডেট পাই থাকিব। আৰু যিদিনাখন এই একাডেমিখনৰ উন্মোচন কৰিম, অৰ্থাৎ শুভাৰম্ভণি কৰিম, সেইদিনেই বা তাৰ পিছদিনাখনৰ পৰাই আপোনালোকে ইউটিউবত চাৰ্চ কৰিলেও পাব একাডেমিখনৰ বিষয়ে, ফেচবুক পেজত চাৰ্চ কৰিলেও পাব, সম্পূৰ্ণ সেই দিনাখনৰ পৰাহে পাব। বৰ্তমানলৈকে এতিয়াও কোনো ধৰণৰ একাডেমিখনৰ ফেচবুক পেজ বা ইউটিউব পেজ বনোৱা এইটো কাৰণে হোৱা নাই, যিহেতু আইন সংক্ৰান্তীয় বহুত কিছুমান কথা থাকে। গোটেই কামখিনি আমি একেলগে কৰাৰ পিছত একাডেমি উন্মোচনৰ লগতে ফেচবুক পেজ আৰু লগতে ইউটিউব চেনেল, অন্যান্য ইনষ্টাগ্ৰামৰ হওক বা অন্যান্য কিছুমান ৱেবছাইটত হওক, আমি এই একাডেমিখনৰ বিষয়ে কিছু কথা দিবলৈ আৰম্ভ কৰিম। বাকী এতিয়া মই একো নকওঁ, মোৰ ক'বলগীয়া বৰ্তমান ইমানেই। কিন্তু কথা হ'ল কি, আপোনালোকে কোনো ধৰণৰ ফ্ৰড এলাৰ্ট বা ফ্ৰড মেছেজ বুলি ভাবি ভুল নকৰিব। আৰু সম্পূৰ্ণ বিনামূলীয়া। অনাগত দিনবিলাকতো আমি আহি থকা যিবিলাক বেটছ থাকিব, একাডেমিখনৰ ফিজিকেল বা ৰিটেইন হওক, যেনেকুৱা ধৰণৰ যিখিনি সুবিধা হওক, আৰু বিশেষকৈ যিখিনি প্ৰি মেডিকেল কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে আমি চেষ্টা কৰি যাম এনেধৰণে যাতে আমি অনাগত দিনসমূহত প্ৰত্যেকটো বছৰতে একোটাকৈ ফ্ৰীকৈ প্ৰি মেডিকেল দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। আশীৰ্বাদ কৰিব আপোনালোকে, আৰু একাডেমিখনক অকণমান আগুৱাই লৈ যোৱাত সহায় কৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।